তেতিয়াহ'লে সকলোকে ওয়েলকাম জনাইছো আৰু আজিৰ আমাৰ প্ৰতি বছৰত 2 মাহৰ মূৰে মূৰে যি আলোচনা সেমিনাৰ ওয়ার্কশপৰ ব্যৱস্থা কৰি আহিছো আজি অন্য এখন হল নহয় জানো 3খনমান হল নেকি এখনৰ সৈতে গতিকে আগবঢ়াইছো আশা ৰাখিছো ইয়াৰ পৰা আপোনালোক সকলোৱে যাতে উপকৃত হয় হেনে যাওঁতে এমুনা অৱস্থা লৈ যাব পাৰে জ্ঞান আজি আমি বৰ্তমান পৃথিৱীত হৈ থকা ঘটনা তাৰ এইখিনিৰ লগত আমাৰ যিটো ডিপাৰ্টমেণ্ট যিটো ডিভিজন য'ত আছো আমি এষ্ট্ৰলজি পেলমিষ্ট্ৰি নিউমাৰলজি বাস্তু ইয়াৰ লগত কেনেকে জড়িত আছে কেনেকে ইয়াত কাম কৰে আৰু বৰ্তমান আমাৰ মাজত ঘটি থকা সমস্যাবিলাকৰ ঘটনাৰ ৰাজিৰ কাৰণ ক'ত সোমাই আছে তাৰ পৰাই আমি আৰম্ভ কৰিম ঠিক আছে আপোনালোকে জানে খবৰ পাই আছে নিউজত আহি আছে এতিয়াও যে সোনম বুলি যিগৰাকী বিবাহিতা ৰঘুবংশী আছিলে নেকি ৰঘুবংশী নৱবিবাহিত আছিলে ৰাজা ৰঘুবংশী নহয় জানো এইটো ঘটনা নেশনেল আৰু ইন্টাৰনেশনেল বনি গৈছে হা এই সোনম ৰঘুবংশীয়ে ওয়াইফে মাইকী মানুহজনীয়ে নৱবিবাহিতা ৰাজা ৰঘুবংশীক মানে মাৰ্ডাৰ কৰিছিলে 4জন মানুহ সৰু ল'ৰাৰ দ্বাৰা আৰু এই ঘটনাত মূল অভিযুক্ত আছিলে ৰাজ নামৰ ল'ৰাটো যেটো তাৰ সোনমৰ যেটো মানে বয়ফ্ৰেণ্ড আছিলে না ভাল পোৱা আছিলে আৰু সেই ৰাজ নামৰ ল'ৰাটো সোনমৰ যেটো ইন্ডাষ্ট্ৰিত আছিলে বাপেকে বনোৱা এজ পাৰ মানে ৰিপোৰ্ট সেই হিচাপত ইন্ডাষ্ট্ৰিত কাম কৰিছিলে আৰু ৰাজৰ লগত সোনমৰ এফেয়াৰ বহুদিনৰ পৰা চলি আছে বুলি গম পোৱা গৈছিল নহয় জানো হাজবেণ্ড ৰাজাৰ লগত বিবাহ হোৱাৰ ইচ্ছা সোনমৰ প্ৰথমতে নাছিলে যি হওক সেইবিলাক হৈছে তেওঁলোকৰ হৈ যোৱা কথা নহয় জানো ইয়াৰ কিছুদিনৰ পূৰ্বে আমি এটা পাইছিলো আমাৰ ওচৰৰে সমীপৰে নম্ৰতা বৰা নামৰ এজনী ছোৱালী কেইজনমান ল'ৰাৰ লগত মাজৰাতি ফুৰিবলৈ গৈ পেলাই বন্ধুৰ লগত আৰু সেই বন্ধুৱে মাৰ্ডাৰ কৰিলে নহয় জানো আৰু ৰূপ দিলে এক্সিডেন্ট দুৰ্ঘটনাৰ ৰূপ দিলে আৰু ইতিমধ্যে সম্প্ৰতি এখন প্লেন ক্ৰাছ হৈ পেলাই বহুত যাত্ৰীৰ মৃত্যু হ'ল প্ৰাপ্ত তথ্য মতে 319 জন ব্যক্তি অলৰেডি এতিয়ালৈকে মৃত্যুত কবলত আছে বুলি গম পাইছো আৰু এইখিনি কি হৈছে একদম আমাৰ নিউজ চেনেলৰ পৰা আৰম্ভ কৰি সব মানে গৰম কৰি ৰাখিছে আৰু বৰ্তমান পৃথিৱীত প্ৰতি ঘৰতে এইবিলাক কি কয় সমস্যাবিলাক হৈছে জিয়াটো সমস্যা কয় জিয়াটো ভোগা যে সমস্যা প্ৰত্যেক ঘৰতে প্ৰত্যেকতে হৈ আছে সামনি পৰা নাই আৰু দেশত যেতিয়া আমি চাওঁ যে অন্য কিছুমান প্ৰবল সমস্যা মাৰাত্মক সমস্যাবিলাকটো আছেই যিবিলাক মানে দৰিদ্ৰতা দুৰ্ভিক্ষ চুৰি ডকাইতি অপহৰণ হেনা লুণ্ঠন ভূমিৰ যেটো বেদখল এইবিলাকে সাধাৰণ মানুহৰ কেই নিৰ্যাতনত ভোগায় নহয় জানো এইবিলাক আমাৰ সাধাৰণ মানুহৰ কাৰণে হোৱা সমস্যা আৰু সেইভাগে অহৰহ
একাধিক্ৰমে শ সমস্যাবিলাক চলি আছে আৰু চলি থাকিব। এতিয়া প্ৰশ্ন হ'ল এইবিলাকৰ অন্তৰালত কি কাৰণ লুকাই আছে, নহয় জানো? সেই বিষয়ে আমি আজি আলোচনা কৰিম, যিমানটো পাৰো সহজভাৱে, যাতে প্ৰত্যেকেই এইখিনি বুজি উঠে। আৰু ইয়াত আমি এষ্ট্ৰলজি, বাস্তু, নিউমাৰলজিৰ যিটো ফিলচফি দৰ্শন, তাৰ মাধ্যমতে আমি আলোচনা কৰিম। কাৰণ সাধাৰণ মানুহৰ দৃষ্টিৰ পৰা এই বিষয়বিলাক বহুত ওপৰত, বহু উচ্চত, যিবিলাক সাধাৰণ মানুহে ধৰিব নোৱাৰে, আৰু যিবোৰৰ কাৰণ আৰু ৰহস্য ভাৰতীয় যি শাস্ত্ৰ, বৈদিক শাস্ত্ৰ, এনচিয়েন্ট স্ক্ৰিপচাৰ্ছ, তাত সোণালী আখৰেৰে, মানে সোণালী জ্ঞান, গোল্ডেন উইজডম নলেজ তাত সোমাই আছে। আজিৰ এই আলোচনাৰ মাধ্যমত আমি জ্ঞানৰ চক্ষু সকলোৰে মেল খাব। নবেল যিটো আছিলে, এটা কেছ আছিলে, CKV কলেজৰ যেতিয়া প্ৰফেচাৰ কেইটা এক্সিডেণ্ট হৈ পেলাই মৰিছিলে, তেতিয়া মইতো CKV মই দেখা নাই, ক'ত আছে, শুনাও নাই, মই যোৱাও নাই, কিন্তু এজনে ক'লে যে চেম একেখন কলেজৰ প্ৰফেচাৰ 3টা এক্সিডেণ্ট হৈ মৰিছে, লগত এটা আছে, সেইটোও গ'লগে, 4টা হৈ গ'ল চাফা। কৈছো কলেজ একে, চেম কলেজৰ প্ৰফেচাৰ বোলে। মই চক, নৰ্থ ইষ্ট ডাইৰেকশ্যনত টয়লেট আছে, আৰু সেইটো পাৰ্টিয়ে গৈ অবজাৰভেশ্যন কৰিলে, চালে, ভিডিঅ' আৰু লাইভ মোক কৰিলে একজেক্টলি। মই কেনে গম পালো ইয়াৰ পৰা? গতিকে সেইটো জানিব যে একৰ্ডিং টু বাস্তুত, যদি সাউথ এণ্ড সাউথ ৱেষ্ট ডাইৰেকশ্যনত স্পেচিয়েলি যদি আণ্ডাৰগ্ৰাউণ্ড ৰিচোৰ্চ ৱাটাৰ থাকে, আণ্ডাৰগ্ৰাউণ্ডত নহ'লেও যদি গ্ৰাউণ্ডত ৱাটাৰ থাকে, লিডিং ভাইলেণ্ট, আৰু মৃত্যু যিটো যদি লিখা আছে, সেইটো যদি মাৰ্চ 8 হাউচ চিগনিফিকেটৰ বা যদি লগত ইউৰেনাছ আহে, জানিব তাৰ মৃত্যু ভাইলেণ্ট। কেনেকে? বাই মাৰ্ডাৰ অৰ বাই বোম ব্লাষ্ট, গানশ্বট, এনেধৰণৰ ঘটনাবিলাক হয়। যিমান আছে চবৰে হৰস্কোপ উঠাই, সেইটোৱে সঁচা। অন্য হাতে কি হয়, ইয়াৰ লগত জড়িত আছে কি, জীৱৰ উৎপত্তি, সৃষ্টি, উৎপন্ন। গতিকে সেইবিলাক প্ৰাণীক যি আজি চুৰ ডকাইত কৰিছে, মাৰ্ডাৰ, চুইচাইড, এইবিলাক ক'বই নোৱাৰে কি হৈছে, এইবিলাক যে হৈছে, এইবিলাক হৈছে জীৱৰ উৎপত্তিৰ লগত জড়িত, মানে সিহঁতৰ জন্ম। তেতিয়াহ'লে সেই জন্ম তেতিয়াহ'লে অজ্ঞানী, মানে বিধিমতে কৰা নাই, অজ্ঞান, জ্ঞানৰ অবিহনে কাম কৰিছে, বিধিমতে কৰা নাই। আৰু সেইকাৰণে কি হয়, ব্যক্তিয়ে কৰ্মৰ ফলটো মানে সদায় নিষ্ফল হয় আৰু বিপদজনক হয়। যদি বিধিমতে কৰা নাযায়, আৰু মানে অজ্ঞান হৈ, জ্ঞান ৰহিত ভাৱে যদি কৰা যায়, তাৰ পৰিণতি সি সদায় নিষ্ফল আৰু বিপদজনক হয়, প্ৰতিটো ক্ষেত্ৰত। যদি আপোনাৰ কাৰেণ্টৰ বিষয়ে জ্ঞানেই নাই, যদি ফেনখন ঠিক কৰো বুলি ভাবে বেয়া হৈছে, তেতিয়াহ'লেতো আপোনাৰ কাৰেণ্টৰ লাগিতো মৰিবলৈ আছে, জ্ঞান নাই তাৰ।
বা এইটো অকমান কি আছে ঠিক নাই এইখনটো খোলা মেলা কৰোঁতে এইখনটো চাফাই দি দিলে সেইটোও হ'ব পাৰে তাৰমানে নিষ্ফল আৰু বিপদজনক আৰু যদি চোৱা যায় যে সুনম তেনে অপৰিকল্পিত মানে অজ্ঞানী হৈ বা যেটো বৈদিক শাস্ত্ৰৰ যেটো জ্ঞান ৰহিত হোৱাৰ কাৰণে আৰু তেনেদৰেই জন্ম দিছিলে কাৰণ এজনী ছোৱালীৰ মাইকী মানুহ হৈ ইমান সাংঘাতিক কাম কৰিব পাৰে যেনে সৃষ্টি তেনে যেনে কৰ্ম তেনে ফল হেতু দায়ী কোন মাক বাপেক সন্তান কেনেকে জন্ম দিছিলে সন্তান বুলি নহয় সকলো কৰ্মৰ যদি জ্ঞান নাথাকে বিধিসন্মতভাৱে নকৰে কি সদায় নিষ্ফল আৰু বিপদজনক যদি গছত উঠি গছ কাটিবলৈ হয় ডালটো যদি আগত বহি কটা যায় তেতিয়াহ'লে তাৰ মৃত্যুটো কি নিজেই জ্ঞান লাগিব ন হয় জানো গতিকে সুনম যিজনী ছোৱালী নাম্বাৰ 2 যেটো নাম্বাৰ আছে মুন গভৰ্ণ কৰিছিলে সেই তেওঁলোক মানে অনিশ্চিত অনিয়ন্ত্ৰিত মন কৰ্ম সিদ্ধান্ত সেইবিলাকৰ মানে পৰিৱৰ্তন হ'বৰ কাৰণে হেতক বেছি সময় নালাগে আৰু হেতুই কাৰণ আছিলে সাগে যে হঠাতে মন গল যে ধনী মানি মানুহ বিয়া হ'ব লাগে হৈ গল আকৌ মন বদলি হৈ গল হা আৰু মন গল যে ইয়াক মাৰ্ডাৰ কৰি ৰাস্তাটো অতৰাই পেলাই আকৌ হেখিনি দখল কৰি বেলেগৰ লগত বিবাহ হয় গতিকে এনেদৰে বিলাক সেই কাৰণে এটা কথা ঠিক যে এনে ব্যক্তি স্পেশালি টু পিপল সাৱধান আৰু ইয়াৰ লগতে আৰু এটা বিষয়খিনি আছে নাম্বাৰ 2 আৰু হৰস্কোপত চন্দ্ৰ এভিল প্লেস আৰু এপ্লিকেটেড থাকে হয়না ইয়াত যদি তেনে হয় তেতিয়াহলে কি হ'ব এনে ব্যক্তিবিলাক যিকোনো ব্যক্তিৰ লগত বন্ধুত্ব যেটো থাকে বা সম্পৰ্ক যেটো থাকে সদায় ত্যাগ কৰি চলিব নাম্বাৰ 2 পিপল আৰু হৰস্কোপটো যদি থাকে নহয় জানো কৰণ হা গতিকে হেতু হে ভাগে হেতু মন কৰিবলগীয়া 2 নাম্বাৰ পিপল অকল এটাতেই নহয় সব 2 নাম্বাৰ পিপল যে একে হ'ব তেনে কথা নাই হা যে এই বছৰ তিনটা ৰাখিয়ে যে লাখপতি বনিব সব ৰাখিতে সব খেল আৰু ৰাখিতে খতম যে তাতকে আৰু বহুত আগত হা গতিকে আৰু মাৰ্ডাৰ ক্ষেত্ৰতো হে তেনেকৈ যে জন্মৰ সময়ত হেতু বহুত দৰকাৰী কথা তেতিয়া যেটো গ্ৰহৰ যেটো ব্যক্তিৰ যেটো জন্মৰ প্লেনেটৰ যেটো প্লেসমেন্ট কি নিৰ্ণয় কৰিব ব্যক্তি কেনেদৰে যাব আৰু হেতুৱে কাৰণ মাৰ্ডাৰ ভাগে আৰু মই মোৰ ভাগে সবটো জন্মতে হৈছে না কোনোটো উপপাত তপকি যোৱা নাই তলত পৰিছে নেকি নাই হোৱা কাৰণ বনিছে কৃষ্ণও হৈছে তেনেকে ৰামও হৈছে জন্ম গতিকে সেই ভাগে আপোনালোকে দেখিব যে যিবিলাক আমাৰ সমাজত দেখি আছো চুৰি ডকাইতি মাৰ্ডাৰ এইবিলাক আছে চাব এই ঘটনাবিলাক সমাজত যিবিলাক ঘটি আছে সেইবিলাক নিজ জাতৰ মানুহ low caste low grade people হেনা চাব কেনেকে হেতু তাত দেখিব ম্যাক্সিমাম আপুনি সব গোটে ওয়াৰ্ল্ডত আপোনাৰ ওচৰৰ গাঁওখনৰ পৰা আৰম্ভ কৰি গোটে পৃথিৱীতে সব যিবিলাক নিজ জাতৰ মানুহ থাকে সিহঁতে এই কামবিলাক কৰে আৰু ইয়াত চাব
ক্ৰিমিনেল কেছ কৰিলে আলী ৰহমান দাস যিবিলাক আৰু সিহঁতৰ যিবিলাক মানে জনজাতি মানে সিহঁতৰ লিভিং ষ্টেণ্ডাৰ্ডছ অফ লিভিং মানে লোৱাৰ আৰু সিহঁতৰ হাতৰ যিটো ফৰ্মেশ্যন সেইটো চাব কোৰেছ মানে বেয়া ইলিমেণ্টাৰী হেল্থ আৰু এই যিটো জাত সৃষ্টি হৈছিলে এইটো স্বয়ং ব্ৰহ্মাই তৈয়াৰ কৰিছিলে সেইটো ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ আৰু আপোনালোকক এটা ইংগিত দি থব এইখিনিতে ভৱিষ্যতে দৰকাৰ হলে আলোচনা কৰিম যে আগৰ যুগবিলাকত যিবিলাক মানে অসুৰ জন্ম হৈছিলে সেই অসুৰবিলাক এতিয়া কলৈ গ'ল অসুৰবিলাক আছিলে কলৈ গ'ল সেইটো হৈছে অসুৰ জাতি সেইকাৰণে সিহঁতৰ থিংকিং আৰু কেপাচিটিটো বেছি হাই লেভেল নহয় ভৱিষ্য পুৰাণ আৰু চাব পাৰে পৃথিৱীত যিমান আছে উগ্ৰ মেজাজৰ থাকে এতিয়া অসুৰবিলাক কি হৈছে আমি দেখিছিলো না জাহাতা চুলি জাহাতা কাপোৰ জাহাতা বেশ আৰু ভেষ এতিয়া কি হ'ল সেই বস্তুটো তাৰপিছত এইবিলাক বহুত আছে কথা শ্ৰীকৃষ্ণৰ মৃত্যুৰ 1200 বছৰ পিছত প্ৰথম মহম্মদৰ জন্ম হৈছিলে সেইটো ৰজা মানে বলিৰ আদেশ ক্ৰমে ই জন্ম হৈছিলে মহম্মদৰ সেইকাৰণে মুছলিম বিলাকে আগত মহম্মদ লিখে আমি কি লিখো শ্ৰী লিখো আৰু সেই মহম্মদ প্ৰথম ক'ত মানে ভোজ ৰজা তৃতীয় নে চতুৰ্থ আছিলে মই পাহৰিছো সেইটো যিটো চৰ অঞ্চল য'ত মক্কা আছে যে মক্কা য'ত আছে নে তাত ভগৱান তাত বহুত মন্দিৰ আছিলে মহাকালেশ্বৰ মানে এটা শিৱলিংগ আছিলে মন্দিৰ মহাকালেশ্বৰ তেতিয়া ভোজ ৰজা আৰু তুলসীদাস তাত গৈছিলে তেতিয়া ভগৱান তাত তেওঁলোকে সেৱা কৰিছিলে মানে পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেতিয়া তাত হৈছিলে তেতিয়া ভগৱান শিৱ প্ৰকট হৈছিলে তেতিয়া ক'লে যে প্ৰভু যে এনেকে মুছলিম নহয় মহম্মদৰ এনেকুৱা কেইজন মানে কি কৰিছে বিৰোধ কৰিছে পূবফালে যদি সেৱা কৰিব লাগে সিহঁতি পশ্চিম ফালে কৰে আৰু তেতিয়া ধুতি এইটো তলত পিনে সিহঁতি তলত নিপিনে ওপৰত নিপিনে মাজত পিনে মানে উল্টা কামবিলাক কৰিছে তেতিয়া ক'লে যে যোৱা তোমালোকৰ কাম কৰাত সিহঁতৰ কাম কৰিব দিয়া কাৰণ সিহঁতিতো মোৰেই ভক্ত কাৰণ শুক্ৰাচাৰ্যৰ আদেশত কাম কৰিছে সিহঁতি তেতিয়া কি কৰিছিলে ভোজৰাজক সপোনত দেখাইছিলে মানে মহম্মদে আহি পেলাই যে এনেকুৱা কৰিম তুমি কি কৰিব পাৰিবা তাৰপিছত ভোজৰাজ আৰু তুলসীদাস যাওঁতে ৰাস্তাত তেতিয়া মহম্মদ আৰু তাৰ অনুচৰ কিছুমানক লগ পালে লগ পাই পেলাই মুখামুখি হ'ল তেতিয়া ভোজৰাজ ৰজা ভোজক বাধা দিছিলে বাধা দিয়াৰ ফলস্বৰূপে কি কৰিলে তুলসীদাসক খং উঠি পেলাই নৰবান মন্ত্ৰ দি পেলাই মহম্মদক তাতে ভস্মীভূত কৰিলে যেতিয়া কৰি দিলে তাৰ যেতিয়া সেই জ্বলি দগ্ধ হৈ চাই থাকি গ'ল বাকীবিলাক মানে অনুচৰবিলাক তাৰ পৰা চব পলাই পত্ৰং দিলে তাৰপিছত কি কৰিলে সিহঁতি গোটেইখিনি গোট খাই আহি পেলাই সেই জেগাটোক মহম্মদক তাত যিটো টেম্পল বনালে সেইটো হৈছে মক্কা আৰু তাত কি কৰিলে যিমানবিলাক মন্দিৰ মঠ আছিলে তেতিয়া শক্তিপীঠবিলাক বেছি আছিলে ভগৱান শিৱৰ তাত কোনোবা এজন ৰজা আছিলে মুছলমানৰ সেই মন্দিৰবিলাক ভাঙি পেলাই ভগৱান শিৱৰ যিটো শিৱলিংগ আছিলে সেইটো জুনি টুকুৰাটো ভাঙি পেলাই ওপৰৰ টুকুৰাটো বহাই দিলে তাত সেইটো হ'ল মক্কা সেইকাৰণে ভগৱান শিৱ সকলোৰে ভগৱান
তেওঁৰ ৰহস্য কোনো নাই। আৰু কৈছে যে যিটো ভগৱান নিৰাকাৰ মানে দৃশ্যমান নহয়, তেওঁ অনন্ত, সেইটো কোৱালিটি কেৱল মাত্ৰ সেই সদাশিৱৰ লগতে আছে। তেওঁলোকৰতো আল্লাহ, সেইজনো হ'ল সেইটো। গতিকে এই সিহঁতৰ বংশধৰ। সেই মহম্মদ আছিলে ত্ৰিপুৰাসুৰৰ বংশধৰ। ভগৱান শিৱই যি ত্ৰিপুৰৰ গৰাকী যিটো ছেটেলাইট আছিলে তাত, যি অসুৰে এই কৈছিলে না বিজয় মালী এনেকে বুলি তিনিটা আছিলে হেৰিয়াৰ তাৰকাসুৰৰ পুত্ৰ, পাহৰিছো নামবিলাক। সিহঁতি বনাইছিলে ছেটেলাইট, তাত চব থাকে, কমপ্লিট এখন চিটি সোমাই আছে। সিহঁতৰ বংশধৰ আহি মহম্মদ হৈ গ'ল। সেইকাৰণে মুছলিম বিলাকে তাত মহম্মদ ৰাখে নাম যে, আৰু সিহঁতৰ বংশধৰ। সেইকাৰণে চাব পৃথিৱীত আমাৰ সমাজত এই শ্ৰেণীটো বেছি। যিমান ক্ৰিমিনেল, যিমান অপৰাধী কাম কৰে ন, এই শ্ৰেণীটোৱে কৰে। সিহঁতে সাহস আৰু মানে ভয় চিন নাপায়। বুজিছে কথাটো? আৰু যিবিলাক মই দেখিছো, যিবিলাক নিজ জাতীয় সম্প্ৰদায়ৰ যিবিলাক আছে, যিবিলাক ট্ৰাইবেলছ বুলিয়ে ক'ব পৰা যায় এক প্ৰকাৰে, সেই মানুহবিলাক হিংস্ৰ প্ৰকৃতিৰ। চুৰ ডকাইতে সিহঁতি লাগে বেছি, চবৰে তেজত থাকে, হয় না? যেনেকে ব্ৰাহ্মণে দিনত আৰু ৰাতিপুৱা আৰু গধূলি টিলিঙা বজাব, চবেই আৰু চব ছোৱালী গৈ পেলাই তাত টিলিঙা বজাতো টান পাই যায়। বেংগলী মানুহতো ৰাতিপুৱা গধূলি পূজা কৰে, আমাৰ ইয়াৰ অসমীয়া ছোৱালী নোৱাৰিব, যে ইমান পূজা কৰে সিহঁতৰ, থাকিব নোৱাৰি ইয়াত। মানে সেইটো সিহঁতৰ হেৰিয়াত থাকে। আৰু সেইকাৰণে দেখিছো কেলকাতাত জ্যোতিষী পূজা পণ্ডিত পাৰ্বণত চবতছে পৃথিৱীৰ ভিতৰত বেছি সিহঁতি, হয়নে? মানে কেলকাতাত সিহঁতি চব পূজা কৰে, যত যিমান আছে কাকো বাদ নিদি, সব ব্ৰাঞ্চকে খোজ ৰাখে। হে, সেইটো হৈছে। কিন্তু চাউথতো পূজা হয়, কিন্তু অকল গণপতি তিৰুপতিকে পূজা কৰে। তাতো 12টা মাহত 13টা পূজা চাউথত। আৰু ইয়াত আমাৰ নামঘৰত দবা পূজালো কাৰো খেয়ালে নবজে থাক, এই টাইপৰ কথা, নহয় জানো? আৰু যদি তাত আল্লাহু আকবৰ কৈ দিন, চব খাৰা হৈ তাত দোৱা মাগে, যি য'তে নাথাকে। আমাৰ কিন্তু নামঘৰত দবা পূজালে কোনো আল্লাহু আকবৰ নকয়, হয়নে? আৰু দেখিছো সেই সময়টো খাবলৈ লয় ভালকে, আৰু ইফালে গানা বজাই থাকে, আই এম এ ডিস্কো ডেন্সাৰ।